নমস্কাৰ সকলোকে স্বাগতম জনাই পুনৰ জিকে কুৱেশ্যনৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজিও ইম্পৰ্টেণ্ট 10টা জিকে কুৱেশ্যন আপোনালোকৰ বাবে লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকৰ বহুত বেছি সুবিধা হ'ব, গতিকে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল, ভাৰতৰ মহা অধিবক্তা স্বৰূপে 2017 চনৰ জুলাই মাহত কাক নিযুক্তি দিয়া হৈছিল? অপশ্যনকেইটা দিয়া আছে PJ থমাছ, MN কৃষ্ণমণি, KK ভানুগোপাল, ৰহিংটন নাৰিমেন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে KK ভানুগোপাল। দ্বিতীয় প্ৰশ্নটো, তলত দিয়া কোনসকল ভাৰতীয় মূলৰ আমেৰিকানক 2017 চনৰ মহান প্ৰৱাসী অসমীয়া আমেৰিকান গৌৰৱ বঁটাৰে সন্মানিত কৰা হৈছিল? অপশ্যনকেইটা দিছে শান্তনু নাৰায়ণ আৰু বিবেক মূৰ্তি, সুন্দৰ পিচাই আৰু শ্ৰীহৰি শ্ৰীনিবাস, ভাৰতী মুখাৰ্জী আৰু বিক্ৰম মালহোত্ৰা, সত্যনাৰায়ণৰ বিক্ৰম মূৰ্তি। আৰু শুদ্ধ উত্তৰটো হৈছে শান্তনু নাৰায়ণ আৰু বিবেক মূৰ্তি। এইবাৰ আহিছোঁ 3 নম্বৰ প্ৰশ্নটোলৈ। কোনখন দেশত UNESCO ৰ 41তম ৱৰ্ল্ড হেৰিটেজ কমিটি কনফাৰেন্স বিশ্ব ঐতিহ্য কমিটিৰ অধিৱেশন পতা হৈছিল? অপশ্যনকেইটা দিয়া আছে পোলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ, ভাৰত, জাৰ্মানী। আৰু শুদ্ধ উত্তৰটো হৈছে পোলেণ্ড। এইবাৰ আহিছোঁ 4 নম্বৰ প্ৰশ্নটোলৈ। মহিলাৰ ODI ক্ৰিকেট খেলত 6000 ৰান কৰা প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ কোন আছিল? অপশ্যনকেইটা দিছে ভেল্লাস্বামী ভানিথা, ঝুলন গোস্বামী, মিথালী ৰাজ, থিৰোজ কামিনী। আৰু শুদ্ধ উত্তৰটো হৈছে মিথালী ৰাজ। এইবাৰ আহিছোঁ 5 নম্বৰ প্ৰশ্নটোলৈ। ভাৰতৰ কোনখন প্ৰদেশত উচ্চ বেগসম্পন্ন ৰেলগাড়ী প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে? অপশ্যনকেইটা গুজৰাট, ৰাজস্থান, উত্তৰ প্ৰদেশ, অসম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুজৰাট। এইবাৰ আহিছোঁ 6 নম্বৰ প্ৰশ্নটোলৈ। ভাৰতৰ কোনখন মহানগৰীত পোনপ্ৰথমবাৰৰ বাবে উচ্ছৃঙ্খল যান-বাহন নিয়ন্ত্ৰণ কৰিবলৈ ৰবট ব্যৱহাৰ কৰা হৈছে? অপশ্যনকেইটা ইন্দোৰ, পুনে, কোচি, ৰায়পুৰ। শুদ্ধ উত্তৰটো হৈছে ইন্দোৰ। এইবাৰ আহিছোঁ 7 নম্বৰ প্ৰশ্নটোলৈ। অৰণ্যৰ বাবে সহায়ক ৰূপে 24x7 সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ভাৰতৰ কোনখন ৰাজ্য প্ৰথম হ'ব? অপশ্যনকেইটা অসম, উৰিষ্যা, কৰ্ণাটক, হিমাচল প্ৰদেশ। শুদ্ধ উত্তৰটো অসম। এইবাৰ আহিছোঁ 8 নম্বৰ প্ৰশ্নটো। অসমত প্ৰথমখন সমবায় বিশ্ববিদ্যালয় স্থাপন হৈছে? অপশ্যনকেইটা শিৱসাগৰ, নগাঁও, গোৱালপাৰা, নলবাৰী। শুদ্ধ উত্তৰটো শিৱসাগৰ। এইবাৰ আহিছোঁ 9 নম্বৰ প্ৰশ্নটোলৈ। তলৰ কোনটো ভাৰতৰ জাতীয় জলচৰ জন্তু? অপশ্যনকেইটা লুণীয়া পানীত থকা ঘঁৰিয়াল, কাছ, ডলফিন, ঘঁৰিয়াল। শুদ্ধ উত্তৰটো হৈছে ডলফিন। এইবাৰ আহিছোঁ 10 নম্বৰ প্ৰশ্নটোলৈ। ইংৰাজী ভাষা দিৱস পালন কৰা হয়? অপশ্যনকেইটা 21 এপ্ৰিল, 23 এপ্ৰিল, 24 এপ্ৰিল, 27 এপ্ৰিল। শুদ্ধ উত্তৰটো হ'ল 23 এপ্ৰিল। গতিকে আজিৰ প্ৰশ্নকেইটা ইমানেই। আপোনালোকৰ আজিৰ প্ৰশ্নকেইটা কেনেকুৱা লাগিলে মোক জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।